আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকৰ ভাল খবৰ আহি গ'ল। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু এই মাহৰ 10 তাৰিখে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই অথবা আপোনালোকে আজিয়ে আপোনাৰ একাউণ্টটো চেক কৰিছে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাব। আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল আৰু এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল প্ৰতি মাহৰ 10 তাৰিখৰ আগতে কিন্তু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা 1250 টকা সোমাই যায় কিন্তু এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। কিছুমানৰ একাউণ্টত কিন্তু 13 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যিসকল সোমাইছে সেইসকলতো সোমাই গৈছে। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, যদি আপোনালোকৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে আৰু অৰুণোদয় আঁচনি ফৰ্ম ল'ব লাগিব, ফিল আপ কৰি আৰু আপোনাৰ সকলো ডকুমেণ্টৰ লগত জমা কৰিব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এই মাহত মোৰ অৰুণোদয় আঁচনি পইচা মোৰ একাউণ্টত সোমোৱা নাই। এতিয়া কথা হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আপোনাৰ যিবিলাক ডকুমেণ্ট আছে যেনেকুৱাকৈ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনাৰ ভোটাৰ আই ডি কাৰ্ড আৰু আপোনাৰ বেংকৰ একাউণ্ট জেৰক্স কৰিলে এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। আপোনাৰ পঞ্চায়তত যে আপোনালোকে আপোনাৰ পঞ্চায়তৰ পৰা আৰু অৰুণোদয় আঁচনি ফৰ্মটো ল'ব লাগিব যে মই আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছোঁ কিন্তু মোৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। তেতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা এটা অৰুণোদয় আঁচনি ফৰ্ম দি দিব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিব লাগিব। লাষ্ট ডেট দিয়া হৈছে কিন্তু আপোনালোকে 30 জুনৰ আগতে আবেদন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে আৰু কেতিয়াও অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই তেনেহ'লে অতি সোনকালে আপোনাৰ পঞ্চায়তত যে আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰক। লাষ্ট দিয়া আছে কিন্তু আপোনালোকে 30 জুনৰ আগত কিন্তু ফৰ্মটো ফিল আপ কৰি জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজিয়ে কৰি লওক।